students, আজি মই তোমালোকক ইংলিছৰ লেসন 5 দ্য ডেফোডিলছ কবিতাটোৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ। আৰু এই কবিতাটো লিখিছে উইলিয়াম ৱৰ্ডছৱৰ্থ। উইলিয়াম ৱৰ্ডছৱৰ্থ এজন ইংলিছ পয়েট আছিলে আৰু তেওঁ বেছিভাগ নেচাৰৰ ওপৰত লিখে, প্ৰকৃতিৰ ওপৰত লিখে। আৰু তেওঁৰ কবিতাবোৰত প্ৰকৃতি আৰু মানুহৰ যোনটো ভাল সম্পৰ্ক সেইটো বিষয়ে আলোচনা কৰে। এতিয়া চোৱা, ইয়াত কি লিখা আছে? হেভ ইউ এভাৰ চিন অৰ ভিজিটেড এ গাৰ্ডেন ফুল অফ ফ্লাৱাৰ্ছ? সেইটো প্ৰশ্ন কৰিছে যে তুমি কেতিয়াবা ফুলৰ বাগিচা এখনত সোমাই পাইছানে বা দেখিছানে? হাউ ডু ইউ ফিল ৱেন ইউ চি বিউটিফুল ফ্লাৱাৰ্ছ জেণ্টলি মুভিং ইন দ্য ব্ৰিজ? তুমি যেতিয়া তেনেকুৱা ধুনীয়া ফুল দেখা, যিবোৰ মানে বতাহত লৰচৰ কৰি থাকে, তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ হয় তেনেকুৱা ধুনীয়া ফুলবোৰ চাই? টেল দ্য ফ্ৰেণ্ড ছিটিং নেক্সট টু ইউ হোৱাট ইউ ছ এণ্ড ফেল্ট? তুমি তোমাৰ কাষত বহি থকা বন্ধুজনক কোৱা তুমি কি দেখিছিলা আৰু কেনেকুৱা অনুভৱ কৰিছিলা। নাও ৰিড দ্য পয়েম বিল'। এতিয়া আমি কবিতাটো পঢ়ো আহা। I wandered lonely as a cloud that floats on high over vales and hills. যে মই অকলশৰীয়া হৈ ঘূৰি ফুৰি আছিলোঁ, যেনেকৈ মেঘে পাহাৰৰ ওপৰেদি বৈ থাকে আৰু। When all at once I saw a crowd, a host of golden daffodils. আৰু হঠাতে মই এটা গেডাৰিং দেখা পালোঁ। মানে ইয়াতে জেনেৰেলি ক্ৰাউড মানে আমি সাধাৰণতে বুজোঁ যে মানুহৰ ভিৰ এটা আমি ক'ব পাৰোঁ, কিন্তু ইয়াত কবিয়ে মানুহৰ ভিৰৰ কথা কোৱা নাই। ইয়াতে সোণালী ৰঙৰ ডেফোডিলছৰ কথা কৈছে আৰু ডেফোডিলছ ফুলৰ কথা কৈছে। চোৱা, when all at once I saw a crowd, a host of golden daffodils, beside the lake, beneath the trees, fluttering and dancing in the breeze. আৰু এই সোণালী ৰঙৰ ডেফোডিলছ ফুলবোৰ বিলৰ ওচৰত আছিলে আৰু গছৰ তলত আছিলে আৰু বতাহত নাচি বাগি আছিলে। আৰু ইয়াতে আমাৰ আৰু এটা কথা মনত ৰাখিব লাগিব যে ডেফোডিলছ ফুলবোৰ সাধাৰণতে হালধীয়া ৰঙৰ হয়, কিন্তু ইয়াতে কবিয়ে সোণালী ৰঙৰ বুলি কৈছে। আৰু এতিয়া নেক্সট শাখা বা নেক্সট ষ্টেঞ্জাত আমি চাওঁ কি লিখা আছে যে Continuous as the stars that shine and twinkle on the Milky Way, they stretched in never-ending line along the margin of a bay. মানে ইয়াত কি কৈছে যে যেনেকুৱা ধৰা ৰাতি মানে আকাশত আমি তৰাবোৰ দেখোঁ জিলিকি থাকে, আৰু মিল্কি ৱে বুলি ক'লে গম পোৱা ন, মিল্কি ৱে কি হয়, য'ত মানে ধৰা মোটামুটি 200 বিলিয়ন ষ্টাৰ্ছ পোৱা যায়। আৰু তো তেনেকুৱা ধৰণৰ তৰাবিলাকৰ লগত ইয়াতে মানে এই ডেফোডিলছ ফুলবিলাকক তুলনা কৰা হৈছে। অলমষ্ট মানে গণিবই নোৱাৰি আৰু তেনেকুৱা আছিলে, আৰু এটাৰ পিছত এটা তেনেকুৱা আছিলে, বহুতো আছিলে। আৰু দে ষ্ট্ৰেচড ইন নেভাৰ এণ্ডিং লাইন এলং দ্য মাৰ্জিন অফ এ বে। আৰু মানে এই ফুলৰ যোনটো লাইনটো আছিলে, এনেকৈ লাইন পাতি আছিলে, যিটো মানে লাইনটো শেষে নাই, তাৰমানে শেষে নাছিলে। এলং দ্য মাৰ্জিন অফ এ বে, ইয়াতে বে বুলি ক'লে এতিয়া কি বুলি ক'ব পাৰোঁ যে মাৰ্জিন অফ এ বে মানে ধৰা বে হ'ল য'ত মানে ধৰা সমুদ্ৰৰ যেনেকুৱা ধৰা তাৰ ছাইডত যোনটো মানে মাটিবোৰ থাকে, আৰু তো মাটিৰ সেই শ্বেপবোৰ এইবোৰ মানে ভিতৰমুৱা হৈ থাকে, তো সেইবিলাক ক'ব পাৰোঁ যে বে বুলি ক'ব পাৰি। "10,000 saw I at a glance, tossing their heads in sprightly dance." ইয়াতে ৱৰ্ডছৱৰ্থে কৈ আছে আৰু যে যেতিয়া তেওঁ প্ৰথমবাৰ কাৰণে দেখিছিলে আৰু সেই ডেফোডিলছ ফুলবোৰক, তেতিয়া এবাৰতে তেওঁ মোটামুটি 10,000 মান দেখা পালে। টছিং দেয়াৰ হেডছ ইন স্প্ৰাইটলি ডান্স, আৰু মানে সেই ফুলবোৰ নাচি বাগি আছিলে। আৰু
এতিয়া তাৰ পিছৰ শাখাটোত কি লিখা আছে চাওঁ আহা। The waves beside them danced, but they outdid the sparkling waves in glee. ইয়াতে কবিয়ে কৈছে যে এই ডেফোডিলছ ফুলবোৰ থকাৰ কাষতে ৱেভছ মানে সেই পানীৰ যোনটো ঢেউটো আছিলে আৰু সেইটোও নাচি আছিলে। আৰু যদিও মানে ইহঁতে বহুত ধুনীয়াকৈ নাচি আছিলে আৰু মানে শ্বাইন কৰি আছিলে, মানে জিলিকি আছিলে আৰু তথাপিও এই ডেফোডিলছ ফুলবোৰে বা ডেফোডিলছ ফুলবোৰৰ ডান্সটোৱে বেছি আকৰ্ষিত কৰিছিলে। A poet could not but be gay in such a jocund company. So এজন কবিয়ে এনেকুৱা চিটুৱেশ্যনত তেওঁ নিশ্চয় আনন্দ পাব। I gazed and gazed but little thought what wealth the show to me had brought. So কবিয়ে মানে চায়ে আছিলে, চায়ে থাকিলে আৰু মানে তেওঁ চাগে ক'ব নোৱাৰিলে যে এই যোনটো দৃশ্যটো দেখা পালে সেইটো তেওঁক মানে সেইটোৰ পৰা মানে তেওঁ কি লাভ কৰিলে আৰু। এতিয়া 4 নম্বৰ শাখাটোত কি কৈছে চাওঁ আহা। For often when on my couch I lie in vacant or in pensive mood, they flash upon that inward eye which is the bliss of solitude. So ইয়াত ৱৰ্ডছতে কৈ আছিলে আৰু যে যেতিয়া মানে তেওঁ বিচনাত শুই থাকে অকলশৰীয়াকৈ আৰু মানে যেতিয়া ধৰা দুখত থাকে তেতিয়া এই প্ৰাকৃতিক দৃশ্য, এই ডেফোডিলছৰ নাচি বাগি থকা দৃশ্য তেওঁৰ মনত পৰি যায় আৰু সেইটো মানে অকলশৰীয়াত থকাৰ এইটো এটা মানে লাভ হয় আৰু। And then my heart with pleasure fills and dances with the daffodils. আৰু তেনেকুৱা চিটুৱেশ্যনত এই প্ৰাকৃতিক দৃশ্যটোৰ মনত পৰি কেনে বা মনত পৰিলে তেওঁৰ মনটো নাচি বাগি থাকে, সেই ডেফোডিলছ ফুলবোৰ যেনেকুৱা নাচি বাগি আছিলে আৰু। এই কবিতাটোৰ ওপৰত ভিত্তি কৰি কিছুমান চিত্ৰ বা ছবি চাওঁ আহা। এইখন হ'ল দ্য মিল্কি ৱে, এইখন এ ভেলি, এইখন এ লেক আৰু এইখন ডেফোডিলছ। নেক্সট ক্লাছত এই চেপ্টাৰটোৰ এক্টিভিটিজৰ ওপৰত আলোচনা কৰিম। থেংক ইউ।